Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ ৰিসেন্ট ডেভেলপমেন্টস ইন ইন্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ এই চ্যাপ্টাৰটোৰ কিছুমান সংক্ষিপ্ত প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছো। গতিকে আহা আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে How many seats did the Congress party win in the 1989 general election? 1989 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিল? গতিকে 1989 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল 197 খন আসন। 197 খন আসন কংগ্ৰেছে লাভ কৰিছিল আৰু পূৰ্বৰ যিটো সাধাৰণ নিৰ্বাচন হেইটো অনুষ্ঠিত হৈছিল 1984 হেই নিৰ্বাচনটোৰ তুলনাত কংগ্ৰেছে কমকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল 1989 চনত আৰু 1984 চনৰ যিটো সাধাৰণ নিৰ্বাচন হেইটোত কংগ্ৰেছে লাভ কৰিছিল 415 খন আসন। এই 1989 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে 197 খন আসন লাভ কৰাৰ ফলস্বৰূপে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ ফলস্বৰূপে নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টে বা ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰে চৰকাৰ গঠন কৰিছিল আৰু এই নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টৰ নেতৃত্ব বহন কৰিছিল জনতা দলে। জনতা দলে এই নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টৰ নেতৃত্ব বহন কৰিছিল। এইখন এখন সংযুক্ত চৰকাৰ আছিল আৰু এই সংযুক্ত চৰকাৰত সমৰ্থন আগবঢ়াইছিল জ্যোতি বসুৰ নেতৃত্বাধীন বামপন্থী আৰু এল.কে. আদবানীৰ নেতৃত্বৰ বিজেপি দলে। এই দুটা দলেও এই নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টক সমৰ্থন আগবঢ়াইছিল আৰু এই নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টৰ নেতৃত্ব বহন কৰিছিল জনতা দলে। আমাৰ নেক্সট কুৱেশ্যনটো হু ৱাজ দি প্ৰাইম মিনিষ্টাৰ অফ নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্ট? এই নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টৰ প্ৰধানমন্ত্ৰী কোন আছিল? গতিকে ইয়াৰ প্ৰধানমন্ত্ৰী আছিল ভি.পি. সিং। ভি.পি. সিং আছিল ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰ বা নেশনেল ফ্ৰণ্ট গভৰ্ণমেণ্টৰ প্ৰধানমন্ত্ৰী। গতিকে আমি আগতেও উল্লেখ কৰিছো যে জনতা দলৰ নেতৃত্বত গঠিত এই সংযুক্ত চৰকাৰক জ্যোতি বসুৰ নেতৃত্বাধীন বামপন্থী আৰু এল.কে. আদবানীৰ নেতৃত্বাধীন বিজেপি দলে সমৰ্থন আগবঢ়াইছিল। আমাৰ নেক্সট প্ৰশ্নটো What percentage of reservation was recommended by the Mandal Commission for other backward classes? মণ্ডল আয়োগে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে কিমান শতাংশ সংৰক্ষণ আগবঢ়াইছিল? গতিকে এই মণ্ডল আয়োগখনে অন্যান্য পিছপৰা শ্ৰেণী বা OBCৰ কাৰণে 27% বা 27% ৰিজাৰ্ভেশ্যনৰ পৰামৰ্শ আগবঢ়াইছিল। আৰু এই মণ্ডল আয়োগখন কি আছিল? এই মণ্ডল আয়োগখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল। এই মণ্ডল আয়োগ গঠন কৰাৰ ঘোষণা কৰা হৈছিল ডিসেম্বৰৰ 20 তাৰিখে 1978ত। 1978ৰ ডিসেম্বৰৰ 20 তাৰিখে মণ্ডল আয়োগ গঠন কৰাৰ ঘোষণা কৰা হৈছিল আৰু ঘোষণা কৰিছিল সেই সময়ৰ জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। সেই সময়ৰ জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই মণ্ডল আয়োগ গঠন কৰাৰ ঘোষণা কৰিছিল 20 ডিসেম্বৰ 1978ত। আৰু এই আয়োগৰ লগতে জড়িত অন্যান্য কিছুমান তথ্য আমি জনাটো প্ৰয়োজন। এই আয়োগখনক গঠন কৰা হৈছিল 1979ত। 1979ত এই আয়োগখনক গঠন কৰা হৈছিল আৰু এই আয়োগে ইয়াৰ যিটো ৰিপৰ্ট এই ৰিপৰ্ট দাখিল কৰিছিল 1980 চনত। 1980 চনত এই আয়োগখনে ইয়াৰ ৰিপৰ্ট দাখিল কৰিছিল আৰু এই আয়োগখন গঠন কৰাৰ উদ্দেশ্য আছিল পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যাতে পৰামৰ্শ দিব পৰা যায় তাৰ বাবে এই আয়োগখন গঠন কৰা হৈছিল। আৰু এই আয়োগৰ অধ্যক্ষ বা চেয়াৰপাৰসন আছিল বি.পি. মণ্ডল। বি.পি. মণ্ডল বা বিন্দেশ্বৰী প্ৰসাদ মণ্ডল এই আয়োগৰ অধ্যক্ষ বা চেয়াৰপাৰসন আছিল। গতিকে এই মণ্ডল আয়োগৰ লগত জড়িত তথ্যসমূহ আমি আকৌ এবাৰ চাব বিচাৰো। এই মণ্ডল আয়োগখন গঠন কৰাৰ ঘোষণা কৰা হৈছিল 20 ডিসেম্বৰ 1978 চনত আৰু ঘোষণা কৰিছিল সেই সময়ৰ জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। এই আয়োগখন গঠন কৰিছিল 1979ত আৰু এই আয়োগে ইয়াৰ ৰিপৰ্ট দাখিল কৰিছিল 1980 চনত আৰু এই আয়োগৰ অধ্যক্ষ আছিল বি.পি. মণ্ডল বা বিন্দেশ্বৰী প্ৰসাদ
মণ্ডল এই মণ্ডল আয়োগখনক OBCৰ বাবে গঠন কৰা দ্বিতীয়খন বেকৱাৰ্ড ক্লাছেছ কমিশ্যন বুলি কোৱা হয় অৰ্থাৎ এখন দ্বিতীয়খন আয়োগ আছিল OBCৰ কাৰণে গঠন কৰাৰ দ্বিতীয় আয়োগখন আছিল মণ্ডল কমিশ্যনখন গতিকে OBC সকলৰ বাবে গঠন কৰা প্ৰথমখন আয়োগ আছিল এই আয়োগখনৰ নাম আছিল কেলকাৰ কমিশ্যন কেলকাৰ কমিশ্যনখন আছিল OBC সকলৰ বাবে গঠন কৰা প্ৰথমখন আয়োগ যিখন গঠন কৰা হৈছিল 1953 চনত 1953 এই কেলকাৰ কমিশ্যন গঠন কৰা হৈছিল যিখনৰ অধ্যক্ষতা কৰিছিল কাকা কেলকাৰে এই কেলকাৰ কমিশ্যনখনৰ অধ্যক্ষতা কৰিছিল স্থাপন কৰা হৈছিল 1953 আমাৰ নেক্সট প্ৰশ্নটো when was the Babri Masjid demolished Babri Masjid কেতিয়া উচ্ছেদ কৰা হৈছিল আনসাৰটো হৈছে in December 1992 1992 চনৰ ডিসেম্বৰত বাবৰি মছজিদ উচ্ছেদ কৰা হৈছিল নেক্সট কোৱেশ্চন when was Rajiv Gandhi assassinated Rajiv Gandhi কেতিয়া হত্যা কৰা হৈছিল গতিকে Rajiv Gandhi হত্যা কৰা হৈছিল 1991 চন 1991 চনৰ মে'ত তেখেতক হত্যা কৰা হৈছিল আৰু কোনে হত্যা কৰিছিল LTTEৰ এজন আত্মঘাতী বোমাৰুৰ দ্বাৰা তেখেতক হত্যা কৰা হৈছিল তেখেতে তামিলনাডুত নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ সময়ত LTTEৰ এজন আত্মঘাতী বোমাৰুৱে তেখেতক হত্যা কৰিছিল LTTEৰ সম্পূৰ্ণ ৰূপটো হৈছে লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলম আৰু এই LTTEৰ হেডজনৰ নাম আছিল বেলুপিল্লাই প্ৰভাকৰণ নেক্সট কোৱেশ্চন What was the Indira Sahni case? Indira Sahni গোচৰ কি আছিল? গতিকে এই ইন্দিৰা সাহনী গোচৰটো আছিল উচ্চতম ন্যায়ালয়ে সংৰক্ষণ সম্পৰ্কে দিয়া এটা গোচৰ আছিল এই ইন্দিৰা সাহনী যেটো গোচৰ 1992 ত ইন্দিৰা সাহনীৰ গোচৰৰ ৰায়দান দিয়া হৈছিল আৰু এই ৰায়ত উচ্চতম ন্যায়ালয়ে এই বুলি ৰায় দিছিল যে চৰকাৰৰ দ্বাৰা বিভিন্ন শ্ৰেণীসমূহক দিয়া সংৰক্ষণ 50%তকৈ অধিক হ'ব নালাগিব অৰ্থাৎ চৰকাৰে দিয়া ৰিজাৰ্ভেশ্যন বিভিন্ন কমিউনিটি বিলাকক দিয়া ৰিজাৰ্ভেশ্যন 50%তকৈ অধিক হ'ব নালাগিব নেক্সট কোৱেশ্চন what is the full form of BAMSEF BAMSEFৰ ফুল ফৰ্মটো কি গতিকে BAMSEFৰ ফুল ফৰ্মটো হৈছে Backward and Minority Classes Employees Fund Backward and Minority Classes Employees Fund অৰ্থাৎ পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ বনোৱা সংস্থা এই সংস্থাটোৰ গঠন কৰা হৈছিল 1978ত 1978 চনত এই BAMSEFৰ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন what is the full form of BSP BSPৰ সম্পূৰ্ণ ৰূপটো কি BSPৰ সম্পূৰ্ণ ৰূপটো হৈছে বহুজন সমাজ পাৰ্টি বহুজন সমাজ পাৰ্টি এটো এটা পলিটিক্যাল পাৰ্টি হয় আৰু এই পলিটিক্যাল পাৰ্টিটোৰ BSPৰ প্ৰতিষ্ঠাপক আছিল কাশীৰামৰ দ্বাৰা এই BSPৰ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন what was the Saha Banu case Saha Banu গোচৰ বা Saha Banu বিবাদ কি আছিল গতিকে ইয়াৰ উত্তৰত আমি লিখিব লাগিব বা আমি ক'ব লাগিব যে 1985 চনত Saha Banu নামৰ এগৰাকী মুছলিম মহিলাই তেওঁৰ পূৰ্বৰ স্বামীৰ পৰা মেইনটেনেন্স বা ভৰণ পোষণৰ খৰচৰ দাবী কৰি সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰিছিল আৰু সেই গোচৰটোৱে আছিল Saha Banu গোচৰ বা Saha Banu বিবাদ আৰু সুপ্ৰিম কোৰ্টে এই Saha Banu গোচৰত Saha Banuৰ সপক্ষে ৰায় দিছিল Saha Banuৰ সপক্ষে ৰায় দিয়াৰ ফলস্বৰূপে কিছু সংখ্যক গুঢ়া মুছলমানে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক বিৰোধিতা কৰিছিল আৰু তেওঁলোকে এই বুলি মন্তব্য কৰিছিল যে এই ৰায়টোৱে মুছলিম ব্যক্তিগত আইনক হস্তক্ষেপ কৰিছে বুলি তেখেতলোকে কৈছিল আৰু যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে এখন আইন পাছ কৰি সুপ্ৰিম কোৰ্টে দিয়া এই ৰায়টোক বাতিল কৰিছিল আৰু সেই আইনখনৰ নামটো আছিল মুছলিম উমেন প্ৰটেকশ্যন অফ ৰাইটছ অন ডাইভোৰ্স এক্ট 1986 মুছলিম উমেন প্ৰটেকশ্যন অফ ৰাইটছ অন ডাইভোৰ্স এক্ট 1986 অৰ্থাৎ বিবাহ বিচ্ছেদৰ অধিকাৰ সুৰক্ষা আইন 1986 চন নেক্সট কোৱেশ্চন হু ওৱেৰ কৰ সেৱকস কৰ সেৱকসকল কোন আছিল গতিকে এই কৰ সেৱকসকল হ'ল সেইসকল লোক যিসকলে স্ব ইচ্ছাই অযোধ্যা ৰাম মন্দিৰৰ বাবে সেৱা আগবঢ়াইছিল তেওঁলোকক কৰ সেৱক বুলি কোৱা হৈছিল অযোধ্যা ৰাম মন্দিৰৰ বাবে যিসকলে স্ব ইচ্ছাই সেৱা আগবঢ়াইছিল
তেওঁলোকক কৰ সেৱক বুলি কোৱা হৈছিল আৰু 1992 চনত অযোধ্যা ৰাম মন্দিৰৰ বাবে এই কৰ সেৱকৰ ব্যৱস্থা কৰা হৈছিল 1992 চনত নেক্সট কোৱেশ্চন when did the anti-Sikh riots take place শিখ বিৰোধী সংঘৰ্ষ কেতিয়া হৈছিল এই শিখ বিৰোধী সংঘৰ্ষ হৈছিল 1984 চনত ইন্দিৰা গান্ধীক যেতিয়া তেখেতৰ শিখ দেহৰক্ষীয়ে হত্যা কৰিছিল তাৰ ফলস্বৰূপে এই anti-Sikh riots বা শিখ বিৰোধী সংঘৰ্ষ হৈছিল নেক্সট কোৱেশ্চন when was the anti-Muslim riots in Gujarat take place গুজৰাটত মুছলিম বিৰোধী সংঘৰ্ষ কেতিয়া হৈছিল গতিকে ইয়াৰ আনসাৰটো হৈছে 2002 চনত 2002 ত গুজৰাটত মুছলিম বিৰোধী সংঘৰ্ষ হৈছিল আৰু এই 2002 চনতে গোধৰা কাণ্ডও সংঘটিত হৈছিল 2002 চনত নেক্সট কোৱেশ্চন আৰু আজিৰ ভিডিওটোৰ আমাৰ অন্তিমটো প্ৰশ্ন when was the UPA government formed in India UPA গভৰ্ণমেণ্টে ভাৰতত কেতিয়া চৰকাৰ গঠন কৰিছিল এই UPA ৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স আৰু এই UPA গভৰ্ণমেণ্টে ভাৰতত চৰকাৰ গঠন কৰিছিল 2004 চনত 2004 চনত এই UPA গভৰ্ণমেণ্টে চৰকাৰ গঠন কৰিছিল আৰু 2014 চনলৈকে এই UPA গভৰ্ণমেণ্টে শাসন কৰিছিল ইয়াৰ লগতে জড়িত আৰু এটা প্ৰশ্ন NDA গভৰ্ণমেণ্টে ভাৰতত কেতিয়া চৰকাৰ গঠন কৰিছিল গতিকে এই NDA ৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা আৰু UPA ৰ অসমীয়া প্ৰতিশব্দটো হৈছে ঐক্য উন্নয়নশীল মৰ্চা গতিকে NDA বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ভাৰতত চৰকাৰ গঠন কৰিছিল 1998 ত 1998 ৰ পৰা চৰকাৰ গঠন কৰিছিল 2004 চনলৈকে গতিকে আজিৰ ভিডিওটো ইমানেই আছিল থ্যাংক ইউ